Hi everyone, আজি মই আপোনালোকক হাঁহৰ মাংস মোৰ ষ্টাইলত কেনেকৈ বনাম এইটো ৰেচিপিটো শ্বেয়াৰ কৰিব গৈ আছো। সো এইটো হ'ল হাঁহৰ মাংস, তাৰ পিছত প্ৰথমে কেৰাহী, তাৰ পিছত তেল, এইটো সবে জানেই। এতিয়া আমি কি কৰিম, চপড অনিয়ন এনেকৈ পুৰা মিহি মিহি কৰি চপ কৰি ইয়াত তেলত দি দিম। এতিয়া যেতিয়ালৈকে ব্ৰাউন নহয় তেতিয়ালৈকে আমি ভাজি থাকিম এনেকৈ। পিঁয়াজটো ফ্ৰাই হোৱালৈকে মই আপোনালোকক দেখাই দিছোঁ। মই ইয়াত মছলা কি কি দিছোঁ। এইটো হৈছে আপোনাৰ জিৰা, ধনিয়া, তাৰপিছত নহৰু, তাৰপিছত আদা, শুকান জলকীয়া, জালুক, তাৰপিছত গৰম মছলা যোনটো গোটাটো, আৰু আপোনাৰ দালচিনি, ইলাইচি, লং এইবোৰ দিছোঁ মই ইয়াত মছলাটোত। আছামিজ মানুহে বনোৱা ৰেচিপিটো অলপ বেলেগ হয়, মোৰ ৰেচিপিটো অলপ বেলেগ। আপোনালোকে এনেকৈ বনাই চাব, বহুত টেষ্টি হয়। এইটো পিঁয়াজটো যেতিয়া আমাৰ ব্ৰাউন হ'ব তেতিয়াহে আমি মছলাটো এড কৰিম। দেখিছে আমাৰ অনিয়নটো পূৰা ব্ৰাউন হৈ গৈছে। এতিয়া আমি ইয়াত মছলা এড কৰি দিম। এইটো চব মোৰ মছলা। মছলাটো শুকাই গৈছে গাইজ। আপুনি মই দিনতে পিচি ৰখা যায়, সেইটো কাৰণে একো নাই। এইটো মছলাটো অলপ দেৰি ভজা পাছত আমি ইয়াত এড কৰি দিম টমেটো। টমেটোটো মেইন হয় গাইজ মোৰ ৰেচিপিটোত, আপোনালোকে দিয়ে নাই বাৰু, জনাব। এতিয়া ভালকৈ এইটো টমেটোটো গলি যোৱালৈকে আমি এইটো ফ্ৰাই কৰিম। মই এতিয়া নিমখ দি দিছোঁ গাইজ এতিয়াই। নিমখ, তাৰপিছত হৈছে আপোনাৰ ইয়াত হালধি, চিলি পাউডাৰ। চিলি ইমান নিদিওঁ, অলৰেডি মোৰ মছলাটোত বহুত জ্বলা আছে। এতিয়া আমি অলপ দেৰি 2 মিনিটমান ভালকৈ ভাজি ল'ম। এতিয়া আমি ইয়াত হৈ গৈছে 2 মিনিট। এতিয়া আমি ইয়াত চিকেনটো এড কৰি দিম। কিন্তু হাঁহৰ মাংসত চিকেন কণী কি কয় গাইজ সেইটো মই নাজানো বাৰু, চাৰ্চ কৰি ল'ব লাগিব এবাৰ। ভালকৈ লৰাই ইয়াত মই এটা সবচে ইম্পৰ্টেণ্ট মেইন বস্তুটো দিম। সেইটো হৈছে, আপোনালোকে গম পাইছে চাগে কি কৈছোঁ মই, সেইটো হৈছে এইটো কোমোৰা। এইটো একেবাৰে এড কৰি দিছোঁ গাইজ। বেছি ভালকৈ বনাবলৈ গ'লে এনেই এইটো ভাল নহ'ব, সেইকাৰণে আপুনি এনেই চিম্পলকৈ চব এড কৰি বনাই দিব লাগিব, তেতিয়া খুব টেষ্টি হয়। এতিয়া মোৰ মাংসটো ৰেডি হৈ গৈছে। বাই গাইজ, আজিৰ কাৰণে ইমানে। আকৌ লগ পাম মোৰ নিউ ৰেচিপি লৈ। টাটা।